যি অভিযানত দেশৰ সকলো লোকেই জড়িত হৈ পৰিছে আপুনিও নিজৰ গাঁও বা চহৰত চলি থকা অংশীদাৰ হ'ব পাৰে গছপুলি ৰোৱক পানী সংৰক্ষণ দিহা পৰামৰ্শৰ বাবে মই সদায় অপেক্ষা কৰি থাকোঁ মন কি বাত আজি আমাৰ BMP গ্ৰাম পঞ্চায়তৰ অধীনত 134 নম্বৰ বুথত আমাৰ প্ৰধানমন্ত্ৰী মন কি বাত অনুষ্ঠানটো আয়োজিত কৰা হয় আৰু তাত মই নিজে উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ আৰু আমাৰ এই অঞ্চলৰ ৰাইজ জ্যেষ্ঠজন হওক মহিলা যুৱক সকলে আহি এই মন কি বাত অনুষ্ঠানত তেওঁলোকে পাৰ্টিচিপেট কৰিছে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁৰ যি মনোভাৱ ব্যক্ত কৰে প্ৰত্যেক মাহৰ শেষৰটো ৰবিবাৰে সেইখিনি কথা শুনি পেলাই প্ৰত্যেকজন ভাৰতীয়ই যথেষ্ট অনুপ্ৰাণিত হয় আৰু সেই উদ্দেশ্যে পলাশবাৰী সমষ্টিৰ প্ৰায়কেইটা বুথতো আজি এই মন কি বাত অনুষ্ঠান আয়োজিত কৰা হৈছে আৰু তাত ৰাইজে স্বতঃস্ফূৰ্তভাৱে গৈ সেই মন কি বাত অনুষ্ঠানত পাৰ্টিচিপেট কৰিছে আৰু ইয়াৰ লগে লগে আমি অন্য এখন সভা ইয়াতে আজি অনুষ্ঠিত কৰোঁ যিহেতু মহিলাসকলৰ যথেষ্ট সমস্যা থাকে ৰাইজৰ যথেষ্ট সমস্যা আছে এই ৰাইজৰ সমস্যা আৰু মহিলাসকলৰ কি সমস্যা আছে এই বিষয়ে অলপ মত বিনিময় অনুষ্ঠান এটা ইয়াতে আয়োজন কৰা হয় মই আশা কৰিছোঁ আগন্তুকবিলাকত আমাৰ পলাশবাৰী সমষ্টিৰ বিগত সমস্যাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত পলাশবাৰী সমষ্টিৰ ৰাইজে আমি যথেষ্টখিনি আমি পাবলৈ সক্ষম হৈছোঁ আগন্তুক দিনবিলাকত আৰু যি আমাৰ ব্যক্তিগত যি সমস্যা আছে কিছুমান মহিলা বা ৰাইজৰ এই সমস্যাবিলাকতে যাতে আমি সমাধান কৰিব পাৰোঁ তাৰ কাৰণে আমি বিধায়ক হিচাপে যি দায়িত্ব সেই দায়িত্ব আমি পালন কৰিম ধন্যবাদ